এটা জিন্দা মাগুৰ মাছ দেখিছে, ভয়ে লাগে ফুটিব বুলি। এটা জিন্দা মাগুৰ মাছ আৰু এয়া শুকান খৰিচা। আজি বনাম মাগুৰ মাছৰ লগত শুকান খৰিচাৰ তৰকাৰী, যিটো আমাৰ আগতে মাহঁতে বসন্ত ওলালে মানে যোনটো আই ওলালে স্মল পক্স, এই পক্স ওলালে যেতিয়া প্ৰথমতে মাননি দিয়ে, মাননি দিলে পায়স চায়স কিবা কিবি দিয়ে, তাৰ পাছত শুকনি যোনটো দিয়ে, শুকনি দিওঁতে মাগুৰ মাছ আৰু খৰিচাৰ এটা ধুনীয়া জোল বনাই সেৱা সৎকাৰ কৰি ধুনীয়াকৈ সেই জোলটো যাৰ আই ওলায় বা বসন্ত ওলায়, যাৰ পক্স ওলায় তেওঁক খুৱায়, তাৰ পাছতে সেই বসন্তখিনি ভাল হয়। গতিকে সেই বসন্ত হওঁতে যিটো খাইছিলোঁ তাৰ পাছৰ পৰা খাবলৈ পোৱা নাই। আজি প্ৰায় সেই ছেইম একেটা ৰেচিপিকে আজি বনাম, আপোনালোকেও চাওক। আমাৰ ফালেতো খায়, আপোনালোকৰ ফালে বেলেগ মানে বেলেগ বেলেগ জেগাত বেলেগ খাব পাৰে, কিন্তু আমাৰ ফালে আগতে যিটো শুকনি দিলে যোনটো খুৱায় সেই ৰেচিপিটো আজি বনাম। এটা জিন্দা মাগুৰ মাছ দেখিছে, ভয়ে লাগে ফুটিব বুলি। এটা জিন্দা মাগুৰ মাছ আৰু এয়া শুকান খৰিচা 3 বছৰ আগৰ। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। যায় নি দিয়ক, আপুনি কুটকুটি কাটিহে পেলাব। মোক কি কৰিব লাগে মোক দেখাই দিয়ক, মই কৰিম। প্ৰথমতে এই চাইডত এই নেচখিনি এইখিনি অকণমান চফাকে এইকেইডাল অকণমান গুচাই ল'বি, তাৰপৰা এইকেইডাল মৰিল পুৰা মৰিলে। মই ধৰি থাকিব লাগিব নি? এই তেনেকৈ ধৰি ল নিজে। জীয়াই আছে যদি মোৰ এবাৰ মানে হেৰি জীয়াই থকা এনেকৈ ধৰ, এনেকৈ এইকেইখাত ধৰ, এনেকৈ ধৰ। নালাগে কথা কথা। দিয়ক আপোনাৰ ঘাপ বজৰত দি দিয়ক। ফ্ৰাই কৰোঁতে এনেকৈ কৰিব লাগিব। এতিয়া মাছ কাটি হৈ গ'ল, কিন্তু মাগুৰ মাছ বোলে গোটেইটো পিচ পিচকৈ কাটি পেলাব নাপায়। গতিকে আমি অকণমান অকণমান থৈ দিছোঁ। তাৰপিছত যেতিয়া আমি জোলটো বনাম, জোলটো বনাওঁতে ইয়াক ছিঙি ছিঙি দিম। আগৰ কিছুমান কথা আছে, নাপায় বুলি কোৱাৰ কাৰণে আমি এইটো নাই কৰা। গতিকে এতিয়া ধুনীয়াকৈ এইটো ফ্ৰাই কৰিম। ফ্ৰাই কৰাৰ পাছত ধুনীয়াকৈ ভিডিঅ'টো চাই থাকক। এতিয়া নিমখ হালধি ডাইৰেক্ট এখন মানে বেলেগ কাঁহীৰ মানে নলগাওঁ, কাৰণ এতিয়া দোকান ঘৰত আছোঁ। ঘৰত থকা লগালেতেন ইয়াতে নিমখ হালধিখিনি সানি লওঁ, পাছত ধুই পেলাম গড়টো। মাগুৰ মাছৰ এই বসন্ত ওলাওঁতে দিয়া শুকনিৰ ৰেচিপিটো বনাবলৈ বহুত বস্তু দৰকাৰ নহয়, বহুত কম বস্তু দৰকাৰ হয়। কিন্তু মই যিহেতুকে এনেই ঘৰতে বনাইছোঁ, খাবলৈ বনাইছোঁ, গতিকে ইয়াত পিঁয়াজ আৰু নহৰু অলপ দিম। কিন্তু যেতিয়া শুকনি দিয়া হয় তেতিয়া ইয়াত নহৰু পিঁয়াজ কেতিয়াও ব্যৱহাৰ কৰা নহয়, তাত অকল মেথি গুটি দি বনায়। গতিকে আহক, প্ৰায় ৰেচিপিটো ছেমেই থাকিব, তাত খালি মেথি গুটিৰ ঠাইত মই পিঁয়াজ নহৰু দিম, অকণমান টেষ্টটো অকণমান বেলেগ হ'ব। গতিকে ভিডিঅ'টো চাওক। এতিয়া জাষ্ট এই দেখিছেনে মাগুৰ মাছটো আকৌ এইটো সৰু মাছো নহয়। আপোনালোকে ভিডিঅ'ত কিমানটো জোখৰ ধৰি পাইছে নাজানো, প্ৰায় আধা কেজিৰ ওপৰত এইটো মাগুৰ মাছ হ'ব। গতিকে গোটা গোটেইটো ধুনীয়াকৈ এতিয়া ফ্ৰাই কৰিম। আপোনালোকে ধুনীয়াকৈ ভিডিঅ'টো চাওক। তেল গৰম হৈ গ'ল, এতিয়া ডাইৰেক্ট ইয়াত মিঠাতেল দিম। বেলেগ তেল কেতিয়াও নহয়। আমাৰ অসমীয়া মেইন সাংঘাতিক বস্তুখিনি কিন্তু মিঠাতেলতে বনায়, সেইটো মন কৰিব। এতিয়া ডাইৰেক্ট গোটেই মাছটো তেলত দি দিম। এইটো চাওক মাছটো।
এটা চাইড এতিয়া ধুনীয়াকৈ ফ্ৰাই হৈ গ'ল। এতিয়া এক পাল্টি মাৰি দিম, তাৰপাছত ডাইৰেক্ট তৰকাৰীখিনি বনাম। এইটো মাছ ইপাল্টি বেছিকৈ কৰি থকা দৰকাৰ নাই। এক চাইড এইটো ধুনীয়াকৈ এটা পাল্টি, আৰু 2 নম্বৰটো হ'ল এনেকৈ এক চাইড। বাছ যদিহে এই মোৰ ভিডিঅ'টো অসমৰ বিভিন্ন জেগাৰ পৰা এটা হ'লেও এজন হ'লেও মানুহে চাইছে, তো আমাৰ ফালে বসন্ত ওলালে, আই ওলালে, প্ৰথমতে কেইদিনত দিনকেইটা পাহৰিলোঁ, প্ৰথমতে পায়স দিয়ে, মাননি দিয়ে, সেৱা সৎকাৰ কৰি, তাৰপাছতে শুকনি দিয়ে শুকাবলৈ। এই মাগুৰ মাছ আৰু খৰিচাৰ যোনটো ৰেচিপি বনাই আছোঁ এইটো দিয়ে। খালি ইয়াত যেনিবা আদা নহৰু পিঁয়াজটো স্কিপ থাকে, ইয়াৰ ঠাইত যেনিবা মেথিগুটি থাকে। আপোনালোকৰ ফালেও যোন জেগাৰ পৰাই হওক, এই বসন্ত ওলালে আগতে কি কি কৰে ঘৰৰ মানুহে সেইটো এবাৰ ক'বচোন। 2টা চাইড ফ্ৰাই ধুনীয়াকৈ হৈ গ'ল। মানে মাগুৰ মাছ বৰ বেছি এটা ফ্ৰাই নকৰে, বেলেগ মাছৰ নিচিনা বেছি কৰকৰীয়া নকৰে। অকণমান কোমল থাকিলেও একো আপত্তি নাই, খাই ভালে লাগে বৰঞ্চ। গতিকে ধুনীয়াকৈ মাছটো উঠাই লওঁ, উঠাই লৈ আমি ধুনীয়াকৈ ৰেচিপিটো বনোৱা আৰম্ভ কৰোঁ। মাছটো ছিগি গৈছে। এয়া দেখিলে ধুনীয়াকৈ মাছ ফ্ৰাই হৈ গ'ল। এতিয়া আমি ধুনীয়াকৈ ৰেচিপিটো বনাওঁ। এতিয়া এইখিনি একেখিনি তেলতে আমি ধুনীয়াকৈ দিম একদম সৰ্বপ্ৰথমতে একদম ধুনীয়া ধুনীয়া চাইজত টুকুৰা টুকুৰকৈ কাটি থোৱা আদা। মানে ইয়াত এটা কথা আছে যে বেলেগত আদা নহৰু একেলগে খুন্দি পেলানি দিয়ে বা কিবা কিবি কৰে। ইয়াত মানে কাহিনীটো হ'ল এই আদাৰ যোনটো কেঁচা কেঁচা ভাৱ বা আদাৰ যোনটো এটা নিজৰ গোন্ধ আছে, সেই গোন্ধটো প্ৰায় মাৰি দিব লাগে। ইয়াৰ তেলত পকি যোৱাৰ মানে ফ্ৰাই হৈ যোৱাৰ পাছত যিখিনি টেষ্ট আহে, সেই বস্তুটোহে এই ৰেচিপিটোত দৰকাৰ হয়। কেঁচা কেঁচা ভাৱটো দৰকাৰ নহয় বেলেগ মাংস তৰকাৰী গতে। গতিকে সৰ্বপ্ৰথমে আমি ইয়াত দি দিম আদা। খালি এটা বস্তু মন কৰিব, এনেকুৱা যিখিনি আলু চালু নিদিয়া বা এনেকুৱা বেছি মানে টুকুৰা টুকুৰ বস্তু নিদিয়া যেতিয়া ৰেচিপি বনায় বা তৰকাৰী কিবা ব্যঞ্জন বনায়, তেতিয়া আদা নহৰু পিঁয়াজ যিখিনি হওক চব একেটা চাইজৰ হ'ব লাগে। তেতিয়া ধুনীয়াকৈ গ'লে আৰু তৰকাৰীটো খাবলৈ ধুনীয়া হয়। এইখিনি আদা ফ্ৰাই হৈ গ'ল যেতিয়া, ইয়াত আমি ডাইৰেক্ট দি দিম নহৰু। নহৰু অকণমান বেছিকৈ দিব লাগে। ইয়াৰ মাজতে আকৌ এটা কথা কওঁ, এই চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক, ফেচবুকত ফ'ল' কৰি দিয়ক, আৰু লগতে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক। আপোনালোকে ধুনীয়াকৈ এই যদি লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব এইখিনি কৰি থাকে, মই তেতিয়া লাহে লাহে আৰু ভিডিঅ' নতুন নতুন বনাবলৈ উৎসাহ পাওঁ। সদায় এইখিনি কথা কৈ আছোঁ, গতিকে বেয়া নাপায় যদি আকৌ এবাৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। পিঁয়াজ দি দিলোঁ দেখিলে। পিঁয়াজ দি দিয়াৰ পাছত এইখিনি অকণমান এনেকৈ লৰাই ল'ম। গেছৰ ফ্লেমটো অলপ বাঢ়িছে, অকণমান কমাই ল'ম। ইয়াত এটা বস্তু মন কৰিছেনে, পিঁয়াজতকৈ নহৰুখিনি অকণমান ধুনীয়াকৈ ফ্ৰাই হোৱা নিচিনা হৈছে। গতিকে এই বস্তুটো দৰকাৰ। এইটো আকৌ মিষ্টেক হৈছে বুলি নাভাবিব, এইটো বস্তু দৰকাৰ। আপোনালোকে এটা বস্তু মন কৰিছে, প্ৰত্যেকটো বস্তু টুকুৰা টুকুৰি বৰ ধুনীয়া সমান জোখত কাটিছোঁ। এতিয়া পিঁয়াজখিনি অকণমান অকণমান গলিছে, লগালগ ইয়াত এই কেঁচা জলকীয়া ইমানখিনি কাটি লৈছোঁ। ইয়াত 4টা কেঁচা জলকীয়া সৰু সৰুকৈ কটা আছে, চাই লওক। ইয়াত আমি ধুনীয়াকৈ দি দিলোঁ, দি অলপ লৰালোঁ। ধুনীয়াকৈ লৰাই এইখিনি অলপ গলিবলৈ দিম। গলিবলৈ দিয়াৰ পিছত ইয়াত খৰিচা দিম। এই পিঁয়াজখিনি টুকুৰা টুকুৰ যে হৈ থাকে, এইটো কেলৈ জানেনে? ইয়াত আমি নিমখ হালধি নিদিয়াৰ কাৰণে। নিমখে প্ৰত্যেকটো বস্তু গলাই পেলাই। নিমখ দি দিলোঁ পূৰা 1 চামুচ। নিমখটো খালি সদায় নিজৰ জোখাৰে দিব লাগে, এইটো ক'বলগীয়া কোনো কথা নাই। নিমখ নিজৰ জোখত দিলেই হ'ল। হালধিটোহে কৈ দিছোঁ, হালধিটো এই গোল চামুচখনে ফুল 1 চামুচ নাই দিয়া, দেখিছেনে? অকণমান আধা দিছোঁ। আধা দি ধুনীয়াকৈ এইখিনি লৰাই দিম, ক'লা পৰি যাবলৈ দিব নালাগে। ধুনীয়া হৈছে। ইয়াত এতিয়া অকণমান পানী দি এইখন থপথপীয়া কৰি ল'ম।
একদম ধুনীয়াকৈ শুকাই গ'ল আৰু লগালগ অলপ গলি গ'ল দেখিছেনে পানীকণ দিয়া এইটোৱে কাহিনী পানী আৰু নিমখ দিয়া এইটোৱে কাহিনী কি ধুনীয়া গলি গ'ল চব এতিয়া গেছৰ ফ্লেমটো কমিব কমি ইয়াত আজিৰ গোটেই ৰেচিপিটো আজিৰ গোটেই ব্যঞ্জনটোৰ আটাইতকৈ দৰকাৰী এইটোৱে হ'ল শুকান খৰিচা 2 বছৰ আগত থৈ দিয়া শুকান খৰিচা দেখিবলৈ অকণমান বেলেগ বেলেগ লাগিছে চাহপাতৰ নিচিনাও লাগিছে চাধা নিচিনাও লাগিছে গাঞ্জা নিচিনাও লাগিছে কিন্তু এইটো হৈ গ'ল শুকান খৰিচা প্ৰায় 2 বছৰমানৰ আগৰ পৰা থৈ দিয়া গতিকে ইয়াত আমি এই হাতৰ কাজলিত কিমানকণ আছে দেখিছে নহয় ইয়াৰ দুভাগ দিম এবাৰ দুবাৰ ইয়াত দি দিলোঁ এইখিনি ধুনীয়াকৈ লৰাই ল'ম খালি বেছিকৈ ভাজি থাকিব নালাগে এইটো বস্তু মন কৰিব এইটো দিয়াৰ পাছত আৰু ভাজি থাকি বেছি ভজাৰ কোনো কথা নাই প্ৰায় ভজা হৈ গৈছে ইয়াত আমি ডাইৰেক্ট এতিয়া পানী দিয়াহে কথা গতিকে ইয়াত আমি 4টা মানুহে খাব জোখাই ধুনীয়াকৈ পানী দি দিম এক লিটাৰমান পানী দি দিলোঁ খালি এই ৰেচিপিটো এটা মন কৰিবলগীয়া কথা এইটো কেতিয়াও ডাঠ জোল গ্ৰেভি টাইপত নাখায় যোনটো মানে বনাইছোঁ এইটো প্ৰায় পনীয়াই হয় এইখিনি পানী দিছোঁ যদিও অলপ শুকাব এইটো নুশুকাব বুলি কথা নাই কিন্তু এইটো পনীয়াই খায় গতিকে এইখিনি অলপ শুকাবলৈ দিম অকণমান শুকাবলৈ দিম তাৰপাছত উতলাৰ পাছত ইয়াত মাছটো দি দিম এয়া দেখিছে ধুনীয়া এটা একদম ধুনীয়া উতল আহি গৈছে এতিয়া প্ৰায় ধুনীয়া অকণমান থপথপীয়াটো হৈছেই আগৰ তুলনাত এতিয়া ইয়াত ধুনীয়াকৈ মাছটো দি দিম মাছটো দি অকণমান পানী শুকাব আৰু মেইন ৰেচিপি ৰেডি মাছটো প্ৰথম গোটাকৈ দিছিলোঁ দেখিছেনে কিন্তু এইটো অকণমান 2-3 টুকুৰামান নিজে নিজে হৈ গ'ল আচলতে নিয়ম এইটোৱে আগতে কয় মানে মাগুৰ মাছ হেনো কাটি টুকুৰা কৰি ফ্ৰাই কৰিব নালাগে নাজানো কেলৈ কয় কিন্তু আগৰ নিয়মবোৰ যিহেতুকে বহুত মানিবলগীয়া মানুহে আজিকালি ল'ৰা ছোৱালীয়ে বা আজিকালি বহুত মানুহে মানি নলয় কিন্তু মই মানিবলৈ চেষ্টা কৰোঁ যিহেতুকে আগৰ পৰা কৈ আহিছে কিবা এটা কাৰণত চাগে কৈছে দৰকাৰী কথা হ'ব পাৰে গতিকে ফ্ৰাই কৰোঁতে টুকুৰা টুকুৰি হৈ গ'ল এইটো কোনো কথা নাই এতিয়া ইয়াত ধুনীয়াকৈ মাছটো দি দিম মাছটো দি ধুনীয়াকৈ উতলিব এইটো বৰ ডাঙৰ পিচেই হৈ আছে চব এইটো ধুনীয়া পিচ এটা হৈ আছে দেখিছে এইটো ইয়াত ডাইৰেক্ট দি দিলোঁ এই মাথাটো এইটো দি দিলোঁ বছ প্ৰায় 15 মিনিট সময় উতলোৱাৰ পাছত ধুনীয়াকৈ দেখিলে একদম তৰকাৰীখিনি অকণমান ডাঠ হৈ গ'ল এতিয়া এই ৰেচিপিটো দেখিলে ইমান টান নহয় একেবাৰে ইজি কিন্তু টেষ্টটো বহুত একদম মজা এইটো প্ৰ' লেভেলৰ টেষ্ট দেখিছে কি মজা হৈ গ'ল মাছখিনিও টুকুৰা টুকুৰি পিচ হৈ গ'ল এতিয়া আমি ধুনীয়াকৈ খামগৈ আপোনাক খাই ধুনীয়াকৈ টেষ্ট কৰি মই কৈ দিম যে এইটো সঁচাকৈ টেষ্টটো কেনেকুৱা হয় কেনেকুৱা মানে সেইটোতো কৈ দিব নোৱাৰোঁ খালেহে বুজি পাব কৈ দিবলৈ অকণমান টান যদিও শুকান খৰিচাৰ টেষ্টটো কেনেকুৱা হয় পূৰা টেঙাও নহয় অকণমান টেঙা থাকে অকণমান তিতা থাকে তেনেকুৱা টাইপৰ টেষ্ট হৈ গ'ল গেছ অফ কৰি দিলোঁ ধুনীয়াকৈ গোটেই তৰকাৰীটো বনাই হৈ গ'ল এতিয়া জাষ্ট টেষ্ট কৰিবলৈ আছে এইটো আকৌ সুদাকৈ খাই টেষ্ট কৰি ক'ব নোৱাৰে এইটো ভাতৰ লগতহে ক'ব পাৰি ভাতৰ লগতহে মেইন টেষ্টটো গম পোৱা যায় গতিকে ভাতৰ লগত এইটো খাই আপোনাক মই কৈছোঁ সুন্দৰ এই কাঁহী ভাত যাব আজি